Hello students, আমি যোৱাটো ভিডিঅ'ত বহুপদ পাঠটোৰ অনুশীলনী 2.2ৰ 1 নম্বৰ কিছুমান প্ৰবলেম কৰিছিলোঁ, 1 নম্বৰ 3 লৈকে কৰিছিলোঁ। এতিয়া 1 নম্বৰ 4ৰ পৰা আজিৰ ভিডিঅ'ত কৰিম। গতিকে চোৱা 4টো কি দি থোৱা আছে 4u² + 8u। প্ৰথম আমি শূন্যখিনি উলিয়াব লাগিব আৰু শূন্য আৰু সহগৰ মাজৰ সম্পৰ্কটো সত্যাপন কৰিব লাগিব, হয়নে? প্ৰথম আমি শূন্যখিনি উলিয়াম। গতিকে প্ৰথমতে আমি ইয়াত কি কৰিম 4u এটা কমন ল'ম। গতিকে u + 2 থাকি যাব। গতিকে 4u² + 8uৰ মান 0 হ'ব যদিহে u = কিমান হ'ব, এটা পালোঁ আমি 4u = 0 হ'লে u = 0 হ'ব, হয়নে? তেনেকৈ আমি এটা পালোঁ আৰু এইটো পালোঁ u + 2 = 0, ইট মিনছ u = -2, হয়নে? গতিকে u = 0 বা u = -2। এতেকে 4u² + 8uৰ শূন্যবোৰ হ'ব কি 0 আৰু -2। এতিয়া আমি ইয়াত সত্যাপন কৰিব লাগিব। এতিয়া শূন্যবোৰৰ সমষ্টি = কি পাইছোঁ 0 + -2 = কিমান হ'ব -2, হয়নে? 0 -2 পাইছোঁ, শূন্যবোৰৰ সমষ্টিটো পালোঁ -2। আমাক হ'ব লাগিছিলে কি -xৰ সহগ মানে uৰ সহগ ডিভাইডেড বাই u² সহগ, মানে এইটো আমি কি বুলি লিখিব পাৰোঁ -8 ডিভাইডেড বাই 4 লিখিব পাৰোঁনে, হয়নে? 4 × 8 -2 হ'ব, মানে কি হ'ব -xৰ মানে uৰ সহগ, ইয়াত uহে আছে, সহগ ডিভাইডেড বাই u² সহগ পালোঁনে? আৰু শূন্যবোৰৰ পূৰণফল কি পাম 0 × -2 = 0, মানে কি হ'ব 0/1 হ'বনে? 0/1 হ'ব, কিন্তু আমি 1টো 0/1 লিখিব পাৰোঁ, অৰ 0/ আমি তলত u² সহগ হ'ব লাগিব। গতিকে u² সহগ 4 আছিলে, 0/4 মানেও 0 হ'ব, মানে ধ্ৰুৱক পদ ডিভাইডেড বাই u² সহগ। এইখিনি আমি কিয় কৰিলোঁ বুজি পালানে? এইখিনি আমি কৰিলোঁ কাৰণ আমি লাষ্টত এই ফৰ্মটোত আমি বনাবগৈ লাগিব। ইয়াত আমাক ধ্ৰুৱক পদ নাই, 4u² সহগ আছে, uৰ সহগ আছে, ইয়াত ধ্ৰুৱক পদ নাই, গতিকে ধ্ৰুৱক পদ 0। গতিকে 0 ডিভাইডেড বাই এইটো আমি অকল 0 ৰাখি দিলে আমি এই ফৰ্মুলাটোত আমি এইটো ফৰ্মত নিব নোৱাৰিম নহয়, হয়নে? গতিকে 0ৰ তলত আমি 4 বনাই দিছোঁ, যিহেতু u² সহগ 4, গতিকে আমি এইটো ফৰ্মত এইটো ৰখা একেটা কথাই, ঠিক আছেনে? তাকে সত্যাপন কৰা হ'ল। বুজি পালানে? একেখিনি নিয়মেই, ঠিক আছে? তাৰপিছত 5টো কি দিছে t² - 15, যদি t² - 15 হয় এইটোৱে হ'ব। গতিকে t² - 15ৰ মান 0 হ'ব যদিহে t = কিমান হ'ব t² - 15 যদি 0 বুলি ধৰোঁ, t² = 15 ইফালে গ'লে 15 হৈ যাব। গতিকে tটো কি হৈ যাব √15 হৈ যাব, মানে √+−15, হয়নে? গতিকে
t যদিহে t is equal to minus root 15 বা t equal to plus root 15 প্লাস তো নিলিখিলেও হয় root 15 ৰ আগত এনো প্লাসটা থাকে এটো হৈ গল এটাৰ শূন্য এতিয়া শূন্যবোৰৰ সমষ্টি কলে কিমান হ'ব minus root 15 plus root 15 equal to 0 তাহলে বা 0 by 1 গতিকে 0 তো মানে কি আমাৰ টিৰ সহগ হ'ব লাগিছিল টি তো ইয়াত কোনো সহগ নাই টি স্কয়াৰ আৰু ডাইৰেক্ট ধ্ৰুবক পদে আছে গতিকে মাইনাস টিৰ সহগ ডিভাইডেড বাই ধ্ৰুবক পদ এই কি বুলি কয় টি স্কয়াৰ সহগ হয়নে আৰু শূন্যবোৰৰ পূৰণফল minus root 15 into plus root 15 that is equal to কিমান হ'ব minus 15 equal to minus 15 by 1 ধ্ৰুবক পদ divided by t square সহগ হয়নে ধ্ৰুবক পদটো -15 ধ্ৰুবক পদ আছিল বুজি পালানে সত্যাপন কৰা হল ঠিক আছে তাৰ পিছতে যোৱা 6 নম্বৰটো 6 টো কি দিঠা আছে 3x square minus x minus 4 গতিকে আমি কিমান ভাঙিব পাৰো 3 4 গুণ 12 গতিকে 12 একেটা 3 4 গুণ 12 কে কৰিম 3x square minus 3x minus 3x হ'ব plus 3x minus 4x minus 4 মানে 3x minus 4x কৰিলে minus x হ'ব হয়নে ইকুয়াল টু ইয়াপা কি কমন লম 3x কমন লম ইয়াত থাকিব x plus 1 minus 4 টা কমন লম x plus 1 গতিকে 3x minus 4 আৰু x plus 1 3x square minus x minus 4 ৰ মান শূন্য হ'ব যদিহে x equal to কিমান হ'ব প্ৰথমটো আমি চাম 3x minus 4 equal to 0 3x equal to 4 to ইফালে গুচি গলে 4 minus 4 to 4 হৈ যাব x equal to 4 by 3 আৰু সেকেন্ডটো কি আছিল x plus 1 equal to 0 x equal to minus 1 গতিকে x equal to 4 by 3 বা x equal to minus 1 এতেকে 3x square minus x minus 4 ৰ শূন্যবোৰ হ'ব 4 by 3 আৰু minus 1 ঠিক আছে নে এতিয়া শূন্যবোৰৰ সমষ্টি কলে কিমান হ'ব 4 by 3 plus minus 1 গতিকে 4 by 3 minus 1 তিনিটো লসাগু লবা 3 গুণ 3 4 minus 3 গুণ 3 3 1 by 3 né মানে minus 1 by 3 গতিকে এটো হ'ব minus x ৰ সহগ divided by x square ৰ সহগ ঠিক আছে আকৌ শূন্যবোৰৰ পূৰণফল ইকুয়াল টু কিমান হ'ব 4 by 3 পূৰণ -1 মানে -4 by 3 ইকুয়াল টু -4 তো ধ্ৰুবক পদ divided by x square সহগ
গতিকে লাষ্টত লিখি দিবা সত্যাপন কৰা হ'ল ওলাই গ'ল ঠিক আছে নে বুজি পাইছানে বুজি পাইছা তাৰপিছতো দিছে 7টো 7টো কি দিছে x স্কোৱাৰ প্লাছ 7x প্লাছ 12 ইয়াক আমি ভাঙিম 12 আছে গতিকে 6 গুণ 12 4 গুণ 12 একেটা হ'ব x স্কোৱাৰ প্লাছ 3x প্লাছ 4x প্লাছ 12 x স্কোৱাৰ x টো কমন ল'ম x স্কোৱাৰ নহয় x টা কমন ল'ম গতিকে x প্লাছ 3 থাকিব প্লাছ 4 টা কমন ল'ম x প্লাছ 3 থাকিব x প্লাছ 3 x প্লাছ 4 গতিকে এটো কি হ'ব x মানটো -3 হ'ব x মানটো -4 হ'ব এটো বুজি পাইছা গতিকে x স্কোৱাৰ প্লাছ 7x প্লাছ 12 ৰ মান 0 হ'ব যদিহে x equal to -3 বা x equal to -4 এটো বুজি পাইছা x plus 3 equal to 0 হলে x equal to -3 হ'ব x equal to -4 হ'ব এটাকে x square plus 7x plus 12 ৰ শূন্যবোৰ হ'ব -3 আৰু -4 এতিয়া শূন্যবোৰৰ সমষ্টি equal to -3 plus -4 equal হৈ যাব -7 হয়নে মানে equal to -7/1 মানে -x ৰ সহগ divided by x square ৰ সহগ আৰু শূন্যবোৰৰ পূৰণফল -3 into -4 to 12/1 means ধ্ৰুবক পদ by x square সহগ ওলাই গ'ল গতিকে সত্যাপন কৰা হ'ল অকমান স্পীডত গৈছো একেখিনি প্ৰশ্ন কাৰণে একেবাৰে স্পীডত গৈছো কিবা যদি ইয়াৰ মাজত যদি ক'বাত কিবা ডাউট আছে বা বুজি পোৱা নাই তেতিয়াহ'লে কমেন্ট কৰি পেলাই জনাই দিবা ঠিক আছে নে তাৰ পিছৰটো চোৱা 8 নম্বৰটো কি আছে x square minus 4x plus 3 গতিকে কি হয় 3 গুণ 3 x square minus x minus 3x plus 3 কমন লম ইমপ্লাইজ নহয় ইকুৱেল কমন লম x টা গতিকে x minus 1 হ'ব minus 3 এটা কমন লম x minus 1 হ'ব গতিকে x minus 1 আৰু x minus 3 গতিকে ইয়াত x ৰ মান কি হ'ব শূন্য কেইটা হ'ব x equal to 1 x equal to 3 হ'ব এটো ডাইৰেক্ট লিখি দিও নহলে এটাকে x square minus 4x plus 3 ৰ শূন্যবোৰ হ'ব 1 আৰু 3 ডাইৰেক্ট লিখিলো বুজি পাইছানে x minus 1 equal to যদি 0 হয় x equal to কিমান হ'ব 1 টো ইফালে গুচি যাব -1 টো ইফালে গলে 1 হৈ যাব এনেকৈ x minus 3 equal to যদি 0 হয় 3 টো ইফালে গুচি গলে x equal to 3 হ'ব -3 টো ইফালে গুচি গলে বুজি পাইছানে এটো এতিয়া শূন্যবোৰৰ সমষ্টি বা যোগফল equal to 1 plus 3 is equal to 4 মানে -4/1 মানে কি হ'ব -x ৰ সহগ by x square সহগ বুজিছানে মানে ইয়াৰ -4 আছিলে ইয়াত আমি 4 টোহে পালো গতিকে মাইনাস এটা আগত উলাই দিলো এটা ভিতৰত ভৰাই দিলো ইয়াতো এটা মাইনাসৰ দৰকাৰ হ'বই
গতিকে মাইনাছ মাইনাছ প্লাছ হৈ যাব গতিকে এক্সৰ হওক বা এক্স স্কোৱাৰ হওক ঠিক আছে আৰু শূন্যবোৰৰ পূৰণফল ইকুৱেল টু কিমান হ'ব 1 into 3 is equal to 3 মানে কিমান হ'ব 3/1 গতিকে ধ্ৰুৱক পদ বাই এক্স স্কোৱাৰৰ সহগ যেতিয়া এইবিলাক প্ৰেক্টিছ কৰিবা তেতিয়া একদম পুৰা সলসলীয়াকৈ কৰিব পাৰিবা খালি প্ৰেক্টিছ কৰিব লাগিব একেখিনি বস্তু একে ডিজাইনৰ প্ৰশ্ন আহিব বুজি পালা নহয় সেইটো গতিকে ইয়াত লিখি দিবা সত্যাপন কৰা হ'ল ঠিক আছে তাৰপিছত 9 নম্বৰটো কি আছে x স্কোৱাৰ minus 6x minus 7 গতিকে 7 গুণ 7 ঠিক আছে 7 গুণ 7 x স্কোৱাৰ minus 7x plus x minus 7 minus 7x plus x কৰিলে minus 6x হ'ব x এটা কমন ল'ম x minus 7 plus 1 এটা কমন ল'ম x minus 7 গতিকে x minus 7 আৰু x plus 1 গতিকে x স্কোৱাৰ এটাকে x স্কোৱাৰ minus 6x minus 7 আছিল যে দুইটা minus 7 ৰ শূন্যবোৰ হ'ব শূন্যবোৰ কিমান হ'ব x minus 7 মানে x সমান হ'ব 7 আৰু minus 1 এতিয়া এটো সাইডত খালি লিখি দিবা কৈ দিবা x minus 7 equal to 0 implies x equal to minus 7 এফালে গলে 7 x plus 1 equal to 0 গতিকে x equal to plus 1 এফালে গলে minus 1 এইটা খালি সাইড লিখি দিবা গতিকে এতিয়া শূন্যবোৰৰ সমষ্টি equal to 7 plus minus 1 7 minus 1 equal to 6 equal to minus 6/1 minus x or সহগ divided by x square সহগ ঠিক আছে আৰু শূন্যবোৰৰ পূৰণফল equal to 7 into minus 1 equal to minus 7 equal to minus 7/1 thus ধ্ৰুৱক পদ by x square সহগ ঠিক আছে সত্যাপন কৰা হ'ল ঠিক আছে নে লাষ্টৰ এটা আছে 10 নম্বৰটো কি আছে 2x square minus 5x minus 7 equal to 7 দুগুণ 14 7 দুগুণ 14 এটো ডাইৰেক্ট 7 পাত 2 কৰিলে 2x square plus 2x minus 7x minus 7 গতিকে 2x minus 7x মানে minus 5x গতিকে এবাৰ কি কমন ল'ম 2x এটা কমন ল'ম x plus 1 হ'ব minus 7x 7 টা কমন ল'ম x plus 1 হ'ব গতিকে 2x minus 7 আৰু x plus 1 এটাকে মই এই ডাইৰেক্ট লিখিছো শূন্যবোৰ হ'ল বুলি ডাইৰেক্ট লিখিছো যদি তোমালোকৰ কনফিউজ হয় তেতিয়া হলে এই খাই লিখি লবা এনেকে ইমানৰ মান শূন্য হ'ব যদিহে x ইমান এটো লগতে লিখি এই খাই লিখি লব পাৰা যদি কোনো প্ৰবলেম নহয় তেতিয়া হলে ডাইৰেক্ট এনেকে শূন্য হ'ব বুলি লিখি দিব পাৰা এটাকে 2x square minus 5x minus 7 ৰ শূন্যবোৰ হ'ব প্ৰথমটো কি আছে 2x minus 7 is equal to 0 2x equal to minus 7 to এফালে গলে plus 7 x equal to 7/2 আৰু x plus 1 equal to 0 মানে x equal to minus 1 গতে হ'ব 7/2 আৰু
-1 ঠিক আছে নে এতিয়া শূন্যবোৰৰ সমষ্টি that is equal to 7/2 plus -1 ঠিক আছে লসাগু লম 2 7 plus minus minus 2 গুণ 2 হ'ব 5/2 হয়নে মানে minus 5/2 গতিকে minus x ৰ সহগ divided by x square সহগ আৰু শূন্যবোৰৰ পূৰণফল equal to 7/2 into -1 it means -7/2 equal to ধ্ৰুৱক পদ by x square সহগ ঠিক আছে ওলাই গ'ল সত্যাপন কৰা হ'ল বুজি পালানে বাৰু আজি ডিসকাস কৰাখিনি একেখিনি নিয়মে গুটেখিনি প্ৰথম খালি শূন্যটো উলিয়াওতে আমি সেইখিনি ভাঙিব লাগিব আৰু এইখিনি ভঙাটো কৰিব পাৰিবানে যদি নোৱাৰা তেতিয়া হলে মোক ক'বা মই এক্সট্ৰা ভিডিও এটা বনাই দিম এইখিনি বস্তু গতিকে এটো শূন্যখিনি এনেকৈ ভাঙি পেলাই শূন্য দুটা ওলালে তাৰ পিছত আমাৰ যিখিনি শূন্যৰ সমষ্টিটো যিটো আমাৰ হ'ব লাগে পূৰণফল যিটো হ'ব লাগে এটো কৰিলে সত্যাপন হৈ যাব সত্যাপন কৰাব লাগা মানে এইখিনি হয়ে মানে আমি শুদ্ধই ওলাব জাস্ট আমি কৰি দেখাব লাগে ঠিক আছে নে এইখিনি কৰিবা নিজে প্ৰেক্টিস কৰিবা ইয়াৰ পিছৰখিনি আমি নেক্সট ভিডিওত কৰিম ঠিক আছে নে